এজন বিশেষ ব্যক্তিক লৈ গৌৰৱান্বিত এতিয়া কামৰূপৰ পানীটেমা মাউতুল চুবুৰীবাসী। ব্যক্তিজনৰ প্ৰতিভা তথা আদৰ্শই আপ্লুত কৰি তুলিব আপোনাকো। হয়, আমি ক'বলৈ গৈছোঁ পানীটেমা মাউতুল চুবুৰীৰ প্ৰতিভাৱান শিল্পী মনেশ্বৰ ডেকাৰ কথা। তেওঁ নিজৰ কষ্ট তথা প্ৰতিভাৰ জৰিয়তে স্থানীয় কেইজনমান যুৱকৰে মিলি অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ এখন সুন্দৰ মঞ্চ ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছিল, যিখন মঞ্চ ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অলপতে হৈ যোৱা পানীটেমা ৰাস মহোৎসৱৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই বিশেষ মঞ্চখন, যিখন মঞ্চ চোৱাৰ বাবে বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ দৰ্শকৰ আগমন ঘটিছিল। পানীটেমা ৰাস মহোৎসৱস্থলীলৈ বহু লোকৰ আগমন ঘটিছিল এই মঞ্চখন চাবলৈ। ইয়াৰ পূৰ্বেও শিল্পী মনেশ্বৰ ডেকাই বহুকেইজন বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি বিভিন্ন অনুষ্ঠানত প্ৰদৰ্শিত কৰি ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে, আৰু এই ক্ষেত্ৰত তেওঁৰ সহধৰ্মিনী ৰবিতা ডেকাই যথেষ্ট পৰিমাণে উৎসাহ দি আহিছে। এটি সাধাৰণ ব্যক্তিগত কোম্পানীত কৰ্মৰত শিল্পী মনেশ্বৰ ডেকাই ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে সম্পূৰ্ণ নিজা ব্যয়েৰে চলাই গৈছে তেওঁৰ এই যাত্ৰা। বৰ্তমান আৰ্থিকভাৱে জুৰুলা হৈ পৰা শিল্পীগৰাকীয়ে এতিয়া চৰকাৰৰ পৰা বিচাৰিছে কিছু সহায়ৰ হাত। গতিকে এই প্ৰতিভাৱান শিল্পীগৰাকীৰ ওপৰত স্থানীয় বিধায়ক তথা চৰকাৰৰ চকু পৰিবনে, এয়া এটা ডাঙৰ প্ৰশ্ন। সেয়া যি কি নহওক, শিল্পীগৰাকীৰ আদৰ্শ তথা প্ৰতিভাই যথেষ্ট উৎসাহিত কৰি তুলিব আজিৰ নতুন প্ৰজন্মক। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমাৰ উদ্যোগিত ল'ৰাজন আছে, তেওঁ অলপ চৰকাৰৰ পৰা এটা সহযোগ পালে ভাল। তেওঁ এই কামখিনি বহু পৰিকল্পনা হিচাপে কৰে আৰু ল'ৰাখিনিক খুব হেৰি কৰে। গতিকে তেওঁক এটা চৰকাৰৰ ফালৰ পৰা এটা অনুদান এটা পালি এটা আমাৰ ৰাজখনৰো ভাল লাগিব, তেওঁৰো ভাল লাগিব, আৰু তেওঁৰ কৰ্মত আৰু উৎসাহ বাঢ়ি যাব যদি চৰকাৰে এই বিষয়ে তেওঁক অলপ সহায় কৰে। মনুষ্য দেখা এইবাৰ এইটো জুবিনদাৰ যেতিয়া বিয়োগ হ'ল তেতিয়াৰ পৰা চিন্তা চৰ্চা কৰি আছোঁ যে জুবিনদা আমাৰ মাজত নাই, তেহেঁতু কিবা এটা স্মৃতি আমি জীয়াই ৰাখিব পাৰোঁ নেকি, সেই পদক্ষেপটো লৈ মই এইবাৰ এইটো সিদ্ধান্ত ল'লোঁ। আগে পিছেও ৰাস মহোৎসৱত আমাৰ স্থানীয় ৰাস মহোৎসৱ কৰি আছোঁ। নিৰ্দিষ্ট ব্যক্তি বুলি কওঁতে মই আগতে প্ৰকাশ কৰিছিলোঁ, এই দিখৌ নদীত যিহেতু এটা পৰিয়াল ডুবিছিল, গাড়ী সহজে পানীত ডুবিছিল, সেইটো মই চিনাৰী বনাইছিলোঁ, বনাই ৰাসত প্ৰদৰ্শন কৰিছিলোঁ। দ্বিতীয়তে ভাৰতীয় বায়ুসেনাৰ অভিনৱ বৰ্ধমান, তেখেতৰ যিটো পাকিস্তানত আটক হৈছিল, পাকিস্তানৰ পৰা অহা যিটো ফ্লাইটৰ পৰা ওলাই অহা সেই দৃশ্যটো ফ্লাইট হোৱা বনাই মই ৰাসত প্ৰদৰ্শন কৰিছিলোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ যথেষ্ট সঁহাৰি আছে, বিশেষকৈ মোৰ চুবুৰীৰ যুৱকখিনি সম্পূৰ্ণ সহায় কৰে। তেওঁলোকক আগত হাতত লৈ মই সকলো কামত আগবাঢ়োঁ। কিমানজন আছে লগত আপোনাৰ? কিমানজন বুলি কওঁতে মোৰ নিৰ্দিষ্টকৈ থাকে 5জন মোৰ সক্ৰিয় কৰ্মী, সিহঁতক মই আজি বহু বছৰ পৰা লগত লৈ কাম শিকাই লৈছোঁ, আৰু মোৰ অনুপস্থিতিও মই শিকাই দিলে সিহঁতে কামটো কৰিব পাৰে। ইয়াত বাহিৰে আপুনি কিবা সংস্থাপন কিবা আছেনে আপোনাৰ? মই এতিয়া প্ৰাইভেট কোম্পানীত কাম কৰোঁ, এই বিমল অটো এজেঞ্চিত। আপোনাৰ কিবা অসুবিধা হয় নেকি, বা কৰ্মক্ষেত্ৰত কিবা অসুবিধা হয়? এইবিলাকো কৰি আছে, সমানে কৰ্ম কৰি যাই আছে, কি ক'ব এই ক্ষেত্ৰত? কৰ্মক্ষেত্ৰতো যথেষ্ট সুবিধা হয়। এইবিলাক কৰ্ম ধৰক একদিনত নহয়, মোটামুটি 4-5 দিন লাগি যায়। আৰু ৰাস মহোৎসৱত প্ৰত্যেকবাৰে মোৰ 12 পৰা 15 দিন ছুটি ল'বলগীয়া হয়। ছুটি লৈ ৰাসৰ যিখিনি কৰিবলগীয়া, মই যিখিনি দায়িত্ব লওঁ প্ৰদৰ্শনৰ ক্ষেত্ৰত, সেইখিনি মই আগবঢ়াৰ কাৰণে 10-12 দিন ছুটি ল'বলগীয়া যায়। কিছুদিন পূৰ্বে হৈ যোৱা পানীটেমা ৰাস মহোৎসৱত আপুনি এই মঞ্চখন প্ৰদৰ্শিত কৰিছিল, ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছিল? ৰাইজৰতো বিপুল সঁহাৰি পাইছোঁ, আৰু ৰাইজে জন হিচাপেও বহুত প্ৰশংসা পাইছোঁ। যিখিনি খৰচ হয় আপুনি নিজাববীয়া খৰচখিনি কৰে নে কি কৰে? প্ৰথমতে মই নিজৰ খৰচেৰে আগবাঢ়োঁ, পিছত ৰাইজে চাই ভাল পালে মই দাবী কৰা হিচাপে দিয়ে। গাঁৱৰ ৰাইজে কেনেকুৱা সঁহাৰি দিয়ে আপোনাক? গাঁৱৰ ৰাইজে যথেষ্ট সঁহাৰি আছে। ভৱিষ্যতৰ পৰিকল্পনা কি আছে ইয়াতকৈ? পৰিকল্পনা এতিয়া ক'ব নোৱাৰোঁ, কিন্তু অনাগত দিনত এনেকুৱা পদক্ষেপ লৈ যায় দিম। ইমান ধুনীয়া এখন মঞ্চ আপুনি প্ৰস্তুত কৰি উলিয়াই চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা আজিলৈ পাইছে নে? চৰকাৰীভাৱে তেনেকুৱা সুবিধা পোৱা নাই। যেতিয়া অভিনৱ বৰ্ধমানৰ ফ্লাইটৰ চিনাৰীটো বনাইছিলোঁ, তেতিয়া আমাৰ স্থানীয় বিধায়ক আহিছিলে,
এমপিজন আহিছিলে, আহি মোৰ লগত একেলগে ফ্লাইটৰ ওচৰত ফটো উঠিছিলে। তেতিয়া আমাৰ সাংসদ ডাঙৰীয়াই কৈছিলে, দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতে কৈছিলে যে এওঁক দিল্লীত লৈ যাম, আমাৰ অসমৰ যদি কিবা হয়, অসমৰ সংস্কৃতি বনাব লাগিলে এওঁক দিল্লীত লৈ যাম। হয়, এতিয়া আপোনাৰ কিবা খবৰ লৈছে নে? এতিয়া খবৰ লোৱা নাই, মোৰ তেনেকুৱা যোগাযোগ নাই। হয়, এতিয়া চৰকাৰক আপুনি কি আহ্বান জনাব? আপোনাৰ ফালৰ পৰা কি আহ্বান জনাব? বিশেষ মই ক'বলগীয়া নাই। মই যিটো এটা মানে অলপ সহায় কৰাৰ কাৰণে প্ৰাইভেট কাম কৰি জীৱিকা অৰ্জন কৰি আছোঁ, তো এনেকুৱা কিছুমান পদক্ষেপ লোৱাৰ কাৰণে কিছু সহায়ৰ প্ৰয়োজন আছে। চৰকাৰী সহায় অলপ পালে ভাল লাগে আৰু। ঠিক আছে। মনোজ ডেকাই আমি ৰাইজৰ যিখিনি আমি তেওঁৰ প্ৰতিভা দেখা পাইছোঁ, এই প্ৰতিভাটো বিকাশ কৰাৰ কাৰণে চৰকাৰৰ পৰা কিবা এটা সহায় পালে তেওঁ অলপ উৎসাহী আৰু হ'লে ল'ৰাজন তাৰমানে অলপ উদ্যমী হ'লে আগবাঢ়ি গ'লে তাৰমানে উৎসাহ এটা পায় মনতে। কাৰণ তেওঁ আৰ্থিকভাৱে পিছপৰা, কাৰণ প্ৰাইভেট কামটো কৰে বুলি কৈছে, সেই কামটো কৰি ঘৰো কাম কৰে, তেওঁ নিজৰ কামখিনি কৰে, ৰাইজৰ কামখিনি কৰে, কিন্তু তেওঁ অলপ ব্যস্ততাৰ মনত কামখিনি কৰি আছে। ৰাইজো কিন্তু সঁহাৰি আছে, আমাৰ চুপেমৰ ৰাইজো সঁহাৰি আছে, গাঁৱৰো সঁহাৰি আছে। তেওঁ কৈছে সেই হিচাপে বহুত সন্মানৰ যোগ্য তেওঁ অৰ্জনো কৰিছে। আমাৰ গাঁও সভাই তেওঁক এটা বিশেষ সন্মান প্ৰদান কৰিছে, যাবৰ এইবাৰো কৰিছে। গতিকে তেওঁৰ কাৰণে এইবাৰ আমাৰ পানীটোৱা যিখন ৰাসৰ সামাজিক ৰাস আমাৰ উৎসৱ অনুষ্ঠিত হৈছে, এই ৰাসখন তেওঁৰ আচলতে উদ্যোগৰ কাৰণেই বহুখিনি আগবাঢ়ি গৈছে এইবাৰ। এইটো কিন্তু সকলো শলাগিবলগীয়া কথা, এইটো আমি নহয়, সকলো শলাগিছে। এইটো ৰাস মহোৎসৱৰ মুখ্য আকৰ্ষণ মানে এই মঞ্চ ৰাস মহোৎসৱ মুখ্য আকৰ্ষণ সেইটোৱে, এইটো অনুষ্ঠান তাৰমানে জুবিন দাৰ অনুষ্ঠানটো আমাৰ মুখ্য অনুষ্ঠান আছে। বিভিন্ন অঞ্চলৰ আছে, এই বস্তুটো বৰ হেৰি হৈ গৈছে তাৰমানে, এইটো প্ৰচাৰ হৈ গৈছে। এইটো চাবৰ কাৰণে বহুত মানুহ বাহিৰ পাইছে তাৰমানে। ৰাসৰ মুখ্য আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনাৰ কি ক'ব আপুনি? মইতো আগুৱাই যোৱাৰ কাৰণে মই খুব আগ্ৰহী। চৰকাৰে যিবিলাক সহায় কৰে মই খুব আগ্ৰহী সেইটো কাৰণে। তেওঁ আগ্ৰহী হ'ব, আমিও আগ্ৰহী হওঁ। তেওঁক আচলতে চৰকাৰে সহায় কৰে। কি ক'ব আপোনাৰ গাঁৱত যিখিনি নতুন প্ৰজন্ম আচলতে নতুন প্ৰজন্মক এওঁ এটা আদৰ্শৰ ব্যক্তি হৈ পৰিছে। নতুন প্ৰজন্মক এওঁ এটা আদৰ্শ দেখুৱাইছে। নতুন প্ৰজন্ম আমাৰ নিশ্চয় উঠি আহিব এওঁক দেখি পেলাই। আজিকালি দেখিবলৈ শিকে বহুতে আজিকালি। গতিকে এওঁৰ যিটো প্ৰতিভা, এইটো আমি সকলোৱে দেখা পাই আছোঁ। আমিতো বয়সস্থ হ'লোঁ দিয়কচোন, আমাৰ যিখিনি উঠি অহা ডেকা চাম, তেওঁলোকে এওঁৰ পৰা শিকি লৈছে বহুতে। উৎসাহ পাইছে, এইটো মানে উৎসাহ পাইছে আৰু আগবাঢ়ি তেওঁলোকে আহে। কি ক'ব আপুনি? প্ৰথমতে মই চেনেলক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ ৰাস পূজাত জুবিন গাৰ্গৰ যিখিনি কৰিবলগীয়া কাম আমাৰ চুবুৰীৰে কেইজনমান ডেকা ল'ৰাই, উদ্যমী ডেকা ল'ৰাই বঢ়িয়াকৈ মানে কৰ্মখিনি কৰিছে। গতিকে তেওঁলোকক মই ধন্যবাদ দিছোঁ। লগতে আমাৰ ৰাস কমিটিকো ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতে আশা ৰাখিছোঁ যাতে নেকি ইয়াতকৈ আৰু কিছুমান ভাল পদক্ষেপ লৈ আগবাঢ়ি থাকে, এই মোৰ মানে এটা ইচ্ছা আৰু। গাঁওখনলৈ যথেষ্ট গৌৰৱ কঢ়িয়াই আনিছে। কাক আপুনি ধন্যবাদ জনাব বা কাক ধন্যবাদ কৰিব? আমাৰ গাঁওখনে আমাৰ এই ৰাস কমিটিখনৰ লগতে যিকেইজন ল'ৰাই ইয়াতে আগভাগ লৈছে, তেওঁলোকৰ নাম মই নকওঁ, তেওঁলোকৰ আমাৰ জানাইতো সকলোৱে তেওঁলোকৰ নাম। গতিকে সেই ল'ৰাখিনিক মই আমাৰ ল'ৰাখিনিক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে তেওঁলোকে যাতে নেকি ইয়াতকৈ আৰু সুফল হেৰি কৰিব পাৰে তাৰ কাৰণে মই আশীৰ্বাদ দিছোঁ। মৰমৰ শিল্পীগৰাকী এতিয়া আমাৰ মাজত নাই, কি ক'ব এই ক্ষেত্ৰত? কি ক'ব? মৰমৰ শিল্পী আমাৰ মাজত নাই, কিন্তু আমাৰ চৰকাৰে এইবিলাক আলোচনা কৰি আছে। এটা এটা ভাল এটা হেৰি এটা ওলক, যাতে নেকি হত্যাকাৰী বা কঠোৰ শাস্তি বিহে, এই মোৰ আশা। আমাৰ ৰাইজৰ ফালৰ পৰা আশা, মোৰো এই আশা। তেখেতসকলৰ সাহস, আমাৰ জুবিন দা অৰ্থাৎ আমাৰ জীৱন সকলোৰে কলিজা, এই কলিজাজনৰ যিখিনি আমাৰ প্ৰতিমূৰ্তি তেওঁলোকে স্থাপন কৰিছে, সেইটো কাৰণে মই আমাৰ ল'ৰাকেইটাক ধন্যবাদ জনাইছোঁ। আৰু তেখেত আমাৰ ক'ব গ'লে প্ৰত্যেকজন অসমীয়া ব্যক্তিৰে কলিজা বুলি ক'ব খোজোঁ মই। আৰু মই যিখিনি ল'ৰাই এইটো উৎসৱ বা এইখিনি সংস্কৃতি জীয়াই ৰাখিছে আমাৰ জুবিন গাৰ্গৰ, এইখিনিৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। চুপাৰ আচলতে মনোজ ডেকা বুলি ল'ৰাজন, তেওঁৰ প্ৰতিভাটো বিকাশ কৰিছে তেখেতে। তেওঁৰ কাৰণে আমাৰ চুপাৰখনৰ আমাৰ সন্মান বাঢ়িছে আৰু গাঁওখনৰো সন্মান বাঢ়িছে। এই বস্তু তেওঁৰ স্থাপন কৰা হৈছে। আমাৰ চুপাৰে গৌৰৱ এটা, তেওঁৰ নাম মনোজ ডেকা। মঞ্চখন মানে পৰিচিত কৰি আহিছে। কি হৈছে? মঞ্চখন হয় হয় মনোজ ডেকা মঞ্চখন আয়োজন কৰিছে। তেওঁৰ লগত সহযোগ আছে, বহুত আছে। তেওঁ গাঁৱৰে আছে, তেওঁ কিন্তু মেইন তেওঁ প্ৰধান উদ্যোগ তেওঁ তাৰমানে
আগে পিছত তেওঁ মানে কি আগতে কিবা পৰীক্ষণ লোৱা তেওঁ পৰীক্ষা নাই, তেওঁ নিজাকৈ কৰি থাকে এইবিলাক তাৰমানে। হয় হয়, সম্পূৰ্ণ নিজা আৰু নিজাকৈ একদম কৰে। তেওঁৰ অতি প্ৰতিভা আগৰ আছে। গাঁৱৰ ৰাইজ আমাৰ চুপাৰৰাইজে তেওঁ পুৰা সঁহাৰি তেওঁক জনাইছে, পুৰা মানে লাগি আছে আমাৰ গাঁৱৰ মানুহে, পুৰা তেওঁ সঁহাৰি জনাইছে তেওঁক। মই ধন্যবাদ দিওঁ, কাৰণ যি কাৰণত আমাৰ ইমান ভিতৰুৱা অঞ্চল এটা তেখেতে বিচাৰি বিচাৰি আমাৰ মাউততুল চুবুৰী পানীটেমাত তেখেত আহিছে, তেখেতৰ কাৰণে আমি ধন্যবাদ দিলোঁ চেনেলক। আৰু আমাৰ এই জুবিনৰ যিখন আমাৰ মঞ্চ অৰ্থাৎ ৰাসত আমাৰ মনেশ্বৰ ডেকা অৰ্থাৎ মাউততুল চুবুৰীৰ পৰাই যিখিনি আমাৰ অৰ্থাৎ ক'বৰ ভাষাই নাথাকে তেনেকুৱাকৈ যে আমি ৰাসৰ কাৰণে আমি আগ্ৰহী বা আমাৰ চুবুৰীটোৰ মানুহখিনিৰ কাৰণে আমাক আগ্ৰহী ৰাসে কৰিছে। আৰু ৰাসখন তাৰমানে আমাৰ এই যিটো আমাৰ জুবিনৰ মঞ্চ, সেই মঞ্চখনৰ কাৰণে বেছি প্ৰতিভা হৈছে আৰু বেছি প্ৰচাৰ হৈছে। সেইকাৰণে মই ক'ব বিচাৰোঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ যি নহওক, তেখেতে আমাক অনুদান বহুত দিছে আমাৰ গাঁও ভিত্তিত বা চুবুৰী ভিত্তিত। আৰু তেখেতেও যাতে নেকি আমাৰ এই সাধাৰণ চুবুৰীটো অলপ হ'লেও কিবা সহায় কৰিলে বা আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিবৰ কাৰণে আমি কিছু আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰিম, চাম যে আমাৰ ধন টকা পইচা নাই, অলপ কম, যদি আমাক সহায় কৰে আমি তেনেকুৱা স্থলত আমি কিছুমান কামত আগবাঢ়ি যাব পাৰোঁ। আৰু অৰ্থাৎ মনেশ্বৰ ডেকাই আমি অৰ্থাৎ এক সমনীয়া বুলি ক'লেও ভুল নাই, আমি যথেষ্ট কষ্ট কৰিছোঁ তেওঁৰ লগত। আৰু তেওঁৰ কাৰণে আমাৰ তলৰ ল'ৰা ছোৱালীগিলাখনো যথেষ্ট কষ্ট কৰিছে। আমাৰ ৰাতি পোহৰ হৈ যায় কিছুমান কাম কৰোঁতে, যোগাৰ আনাওতো আমি 2টা বজাতো দোকানীক মাতি পেলাই যোগাৰ আনি কিছুমান কাম কৰিছিলোঁ। সেইকাৰণে তেওঁকো ধন্যবাদ দিলোঁ। আৰু তেওঁৰ এই যিখন মঞ্চ বা যিখিনি প্ৰতিভাৰ কাৰণে আমাৰ মাউততুল চুবুৰী বা আমাৰ পানীটেমা গাঁওখন অলপ উৎসাহিত হৈছে বা উৎসাহিত কৰিছে, যথেষ্ট সুখী। সেইকাৰণে ক'ব বিচাৰোঁ যাতে নেকি চৰকাৰে আমাক বা মনেশ্বৰ ডেকাক যেখানি সঁহাৰি দিব পাৰে, গোটাই নোৱাৰিলেও কিবা অলপ হ'লেও সঁহাৰি দিলে আমি যথেষ্ট আনন্দিত হ'ম। এখানিয়ে মই ক'লোঁ। আৰু সংবাদ মাধ্যম আমাৰ পানীটেমা মাউততুল চুবুৰীলৈকে অহাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ। যিয়ে নহওক, আমাৰ আজি যিটো মানে ছাবজেক্টৰ কাৰণে বা যিটো বিষয়ৰ কাৰণে আহিছে ইয়াতে, এইটো হ'ল আমাৰ পানীটেমা গাঁৱৰ মাউততুল চুবুৰীৰ মনেশ্বৰ ডেকা, যিটো আমাৰ জুবিন গাৰ্গৰ যিটো মানে প্ৰদৰ্শন কৰিছে, এইটো সঁচাকৈ এইবাৰ ৰাসত বিশেষ আকৰ্ষণীয় হৈছে। মানুহে তাৰমানে যেনেকৈ দেখা পাইছোঁ মানে জুবিনৰ এই আকৰ্ষণটো মানে বেছি আকৰ্ষণ হৈছে। এইটো সংবাদ মাধ্যমত মই অনুৰোধ কৰিছোঁ যেন এইটো প্ৰচাৰ কৰে, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেন আমাৰ এই ব্যক্তিজন তথা এই গাঁওখন বা চুবুৰীটোৰ ব্যক্তিজনক যেন কিবা আৰ্থিক সাহাৰ্য এটা দিয়ে, এইটো মই মহোদয়ৰ ওচৰত মই সৰল প্ৰাৰ্থনা জনাইছোঁ। লগতে আমাৰ সমূহ সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ। এইখিনি মোৰ ক'বলগীয়া।